সম্পৰ্কে পঢ়িম বা আলোচনা কৰিম আমি। যুদ্ধপূৰ্ব স্তৰৰ গদ্য আলোচনা কৰিবলৈ যাওঁতে আমি আমাৰ যিহেতু জোনাকী যুগৰ গদ্যৰ লেখকসকলৰ তেওঁলোকৰ গদ্যৰ বৈশিষ্ট্য বা সেই সময়ৰ গদ্যকাৰসকলৰ বিশেষকৈ গদ্য ৰচকসকলৰ ভিতৰত আমি জোনাকীৰ পৰা একেবাৰে জোনাকী শেষ স্তৰলৈকে লক্ষ্মীনাথ বেজবৰুৱাৰ পৰা আদি কৰি লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গোহাঁইবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, ৰজনীকান্ত বৰদলৈ, অম্বিকাগিৰি ৰায়চৌধুৰীৰ পৰা আদি কৰি শেষত আমি বেণুধৰ শৰ্মাৰ লৈকে এইখিনি সময় আমি তেওঁলোকৰ জোনাকী যুগৰ গদ্যৰ যি বিশেষত্ব আমি দেখিবলৈ পালোঁ, সেইসমূহৰ মাজেদি বিশেষভাৱে কি আছিল যে সৰল আৰু পোনপটীয়া ভাষা ৰীতি আৰু বিশেষকৈ অসমীয়া যি জতুৱা ঠাঁচ বা অসমীয়া প্ৰবাদ প্ৰবচন আদি কৰি অসমীয়া মাটিৰ গোন্ধ পোৱা এই গদ্য ৰচকসকলৰ গদ্যত আমি দেখিবলৈ পাওঁ। আৰু বিশেষকৈ অসমীয়া যি কালিকা শক্তি বা কালিকা, জতুৱা ঠাঁচ, খণ্ডবাক্য, পটন্তৰ আৰু তাৰোপৰি সহজ ভাষা ৰীতি জোনাকী যুগৰ গদ্যৰ লেখকসকলে তেওঁলোকৰ গদ্যত প্ৰতিফলিত হোৱা দেখা যায়। আজি আমি যুদ্ধপূৰ্ব স্তৰৰ গদ্য সম্পৰ্কে আলোচনা কৰিম। এই সময়খিনি আচলতে বিংশ শতিকাৰ 30ৰ দশকলৈকে অসমীয়া গদ্য সাহিত্য আমি কেৱল উপন্যাসসমূহেই আমি দেখিবলৈ পাওঁ আৰু সেই সময়খিনিত অসমীয়া উপন্যাস সাহিত্যৰ বিকাশৰ স্তৰ আৰু উপন্যাসসমূহত আমি এই সময়খিনি উপন্যাসত আমি বিৱৰণধৰ্মী গদ্য ৰীতি দেখিবলৈ পোৱা যায় আৰু বিৱৰণধৰ্মী গদ্য মানে বৰ্ণনাত্মক গদ্য আমি দেখিবলৈ পাওঁ। আৰু এই সময়ৰ গদ্য ৰচকসকলৰ ভিতৰত দণ্ডিনাথ কলিতা, যিজনে অসমীয়া গল্প সাহিত্যত বিশেষকৈ চুটিগল্প আৰু উপন্যাস আদিৰ ৰচনাৰে তেওঁ অসমীয়া গদ্য সাহিত্যলৈ অৱদান আগবঢ়াইছে। আৰু তেখেতৰ আমি গদ্য ৰীতিৰ যদি চাওঁ বা লক্ষ্য কৰোঁ তেতিয়াহ'লে দেখা পাম যে দণ্ডিনাথ কলিতাৰ গদ্যত সাধাৰণতে বিষয়বস্তু উপস্থাপনৰ ক্ষেত্ৰত সহজ ৰীতি বা সহজ সৰল ভাষা ৰীতিকে গ্ৰহণ কৰিছে আৰু সাৱলীল ভাষা ব্যৱহাৰ কৰা দেখা যায়। তাৰোপৰি তেওঁ অসমীয়া ভাষাৰ বিশেষকৈ খণ্ডবাক্য, ফকৰা যোজনা, পটন্তৰ আৰু নিৰ্দিষ্টবাচক প্ৰত্যয় আৰু অলংকাৰ প্ৰয়োগেৰে তেওঁৰ গদ্যৰ সৌন্দৰ্যময় হৈ উঠিছে। দণ্ডিনাথ কলিতাৰ পিছতে আমি আহোঁ দৈব্যচন্দ্ৰ তালুকদাৰ। দৈব্যচন্দ্ৰ তালুকদাৰে তেওঁ নাটক ৰচনাৰে অসমীয়া নাট্য সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰিছিল আৰু লগতে উপন্যাস ৰচনাৰে অসমীয়া গদ্যক পৰিপুষ্ট কৰিছিল দৈব্যচন্দ্ৰ তালুকদাৰে। তেওঁৰ গদ্য ৰীতি সহজ সৰল ভাষা আৰু চুটি চুটি বাক্যৰ প্ৰয়োগেৰে তেওঁ গদ্য এক শক্তিশালী গদ্য ৰীতি দেখিবলৈ পাওঁ। আৰু নাটকৰ ক্ষেত্ৰত তেওঁ দৈব্যচন্দ্ৰ তালুকদাৰৰ নাটকত আমি দীঘলীয়া যি সংলাপ, সেই দীঘলীয়া সংলাপ ব্যৱহাৰ কৰা দেখা যায়। যদিও তেওঁ নাটকসমূহৰ যি গদ্য ৰীতি, সেই গদ্য ৰীতিৰ মান উপন্যাসসমূহতকৈ কিছু অৱনমিত হৈছে বুলি সমালোচকসকলে ক'ব খোজে। যি কি নহওক, দণ্ডিনাথ কলিতা আৰু দৈব্যচন্দ্ৰ তালুকদাৰে অসমীয়া গদ্য সাহিত্যলৈ উপন্যাস আৰু নাটক ৰচনাৰে, চুটিগল্প ৰচনাৰে গদ্য সাহিত্যক সমৃদ্ধ কৰা দেখা যায়।
তাৰ পিছত 40ৰ দশকৰ বিংশ শতিকাৰ 40ৰ দশকলৈ আমি যদি আহোঁ বা সেই সময়খিনিত অসমীয়া গদ্য লেখকসকলৰ ভিতৰত শৰৎচন্দ্ৰ গোস্বামী, নীলমণি ফুকন, ডিম্বেশ্বৰ নেওগ, কৃষ্ণকান্ত সন্দিকৈ, অতুল চন্দ্ৰ হাজৰিকা, সূৰ্য কুমাৰ ভূঞা, ত্ৰৈলোক্যনাথ গোস্বামী, নগেন্দ্ৰ নাৰায়ণ চৌধুৰী, কৃষ্ণ ভূঞা, লক্ষ্মীনাথ ফুকন, জ্যোতিপ্ৰসাদ আগৰৱালা, বিৰিঞ্চি কুমাৰ বৰুৱা, তীৰ্থনাথ শৰ্মা আদি এইসকল লেখকে গদ্য লেখকে অসমীয়া গদ্য সাহিত্যৰ যি সুকীয়া মাত্ৰা, সেই সুকীয়া মাত্ৰা এইসকল গদ্য লেখকৰ যোগেদি এক সুকীয়া গতি প্ৰদান কৰাত এওঁলোকে সহায় কৰিছিল। আৰু এই সময়খিনিত আমি শৰৎচন্দ্ৰ গোস্বামীৰ যি গল্পকাৰ শৰৎচন্দ্ৰ গোস্বামীৰ যি গাল্পিক প্ৰতিভা, সেই প্ৰতিভা বিংশ শতিকাৰ প্ৰথম ভাগতেই প্ৰকাশ পাইছিল। আৰু এই গোস্বামীৰ গল্পত ব্যৱহাৰ কৰা যি গদ্যৰীতি, সেই গদ্যৰীতি চুটি চুটি বাক্য আৰু ঔপভাষিক শব্দাৱলীয়ে তেওঁৰ গদ্যৰ উপভাষিক যি শব্দাৱলী, সেই শব্দাৱলীয়ে তেওঁৰ গদ্যৰ এটা স্বকীয় প্ৰতিভাৰ নিদৰ্শন দাঙি ধৰে। তাৰ পিছত আমি হেমচন্দ্ৰ গোস্বামী যিবোৰ গহীন গম্ভীৰ গভীৰ প্ৰবন্ধ, সেই প্ৰবন্ধসমূহৰ যোগেদি তেওঁ অসমীয়া গদ্য সাহিত্যত প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হয়। আৰু তেওঁৰ প্ৰবন্ধসমূহৰ ৰীতি বিশেষকৈ বিশ্লেষণাত্মক আৰু যুক্তিনিষ্ঠ গদ্য ৰীতি ব্যৱহাৰ কৰিছে। আৰু বিশেষকৈ তেওঁৰ গদ্যত আমি অনাৱশ্যকীয় কথাৰ বৰ্ণনা দেখিবলৈ নাপাওঁ। আৰু লগতে ইংৰাজী শব্দৰ প্ৰয়োগ কৰা দেখা যায় তেওঁৰ গদ্যত। আৰু তথাপিও অসমীয়া লোকজীৱনৰ যি প্ৰচলিত নিভাঁজ অসমীয়া শব্দ, সেই শব্দৰাজিও তেওঁ খুব সুন্দৰভাৱে হেমচন্দ্ৰ গোস্বামীয়ে তেওঁৰ গদ্যত প্ৰয়োগ কৰা দেখিবলৈ পোৱা যায়। আৰু সেইকাৰণে তেওঁৰ গদ্য সুন্দৰ আৰু আকৰ্ষণীয় হৈ উঠিছে। তাৰপিছত আহোঁ আমি বিৰিঞ্চি কুমাৰ বৰুৱাই তেওঁৰ ছদ্মনামত গল্প উপন্যাস আদি ৰচনা কৰিছিল। আৰু সেই গল্প উপন্যাসৰ ৰচনা কৰি তেওঁ গদ্যশিল্পী ৰূপে অসমীয়া গদ্য সাহিত্যত খ্যাতি অৰ্জন কৰিছে। আৰু তেওঁৰ গদ্যত আলংকাৰিক ষ্টাইলৰ সলনি সুস্পষ্ট, পোনপটীয়া বা ৰমণীয় ষ্টাইল দেখিবলৈ পোৱা যায়। তাৰপিছত আহোঁ আমি বাণীকান্ত কাকতিয়ে তেওঁৰ যুক্তিনিষ্ঠ আৰু তথ্য নিৰ্ভৰ গদ্য ৰচনা কৰি থৈ গৈছে। তেওঁৰ যিবোৰ প্ৰবন্ধ, সেই প্ৰবন্ধবোৰৰ মাজত আমি এক তথ্য সমৃদ্ধ আৰু যুক্তিনিষ্ঠ বৰ্ণনাৰে সমালোচনা সাহিত্যসমূহৰ মাজত আমি তেওঁৰ সেই গদ্য ৰীতি বা এই বৈশিষ্ট্য দেখিবলৈ পাওঁ। তাৰপিছত নীলমণি ফুকন এজন চিন্তাশীল অসমীয়া গদ্য লেখক। আৰু তেওঁ অসমীয়া গদ্য সাহিত্যত নীলমণি ফুকনে বিশেষকৈ অসমীয়া শব্দৰ যি সমন্বয় আৰু বাক্য গঠনৰ যি কৌশল, সেই কৌশল তেওঁৰ গদ্যত পৰিলক্ষিত হয়। আৰু বিশেষকৈ বিবিধ অলংকাৰ খণ্ডবাক্যৰ লগত বিষয়বস্তুৰ সজীৱ উপস্থাপন নীলমণি ফুকনৰ গদ্যত দেখিবলৈ পোৱা যায়। আৰু সাধাৰণতে এই যে খণ্ডবাক্য বা আলংকাৰিক যি ৰচনা ৰীতি তাত কিন্তু আবেগ বা অনুভূতিয়ে তেওঁৰ যি গদ্য, সেই গদ্যক কবিতাৰ বা কাব্যিক এটা ৰূপ প্ৰদান কৰা দেখিবলৈ পোৱা যায়।
তাৰ পিছত চিত্ৰকল্পৰ মনোৰম বৰ্ণনা নীলমণি ফুকনৰ গদ্যৰ অন্যতম বৈশিষ্ট্য বুলি ক'ব পাৰি বুলি কৈছে। চিত্ৰকল্পৰ মনোৰম বৰ্ণনা, তেওঁৰ যিটো কাব্যিকতা, আমি আন এটা বৈশিষ্ট্য যে কাব্যিকতা, তেওঁ আবেগ যদিও আলংকাৰিক বা খণ্ডকাব্যৰ যোগেদি তেওঁ গদ্য ৰীতি আকৰ্ষণীয়, লগে লগে কিন্তু সেই যি বিষয়বস্তু উপস্থাপনৰ ক্ষেত্ৰত তেওঁ আবেগ অনুভূতিক গদ্যৰ মাধ্যমেৰে এক কাব্যিকতা প্ৰদান কৰিছে। ঠিক তেনেধৰণে চিত্ৰকল্পৰ মনোৰম বৰ্ণনা তেওঁৰ গদ্যত আমি দেখিবলৈ পাওঁ। আৰু বিশেষকৈ জ্যোতিপ্ৰসাদ নীলমণি ফুকনৰ পিছতে জ্যোতিপ্ৰসাদ আগৰৱালাৰ আমি গদ্য যদি চাওঁ, নাট্যকাৰ হিচাপে, কবি, প্ৰবন্ধকাৰ, মানে গভীৰ ৰচনাৰে জ্যোতিপ্ৰসাদ আগৰৱালাই তেওঁৰ গদ্যৰ মাজেদি, নাটকসমূহৰ মাজেদি বা প্ৰবন্ধৰ মাজেদি তেওঁৰ গদ্য ৰীতিৰ আমি বিশেষত্ব বা তেওঁ গদ্য ৰীতি আমি লক্ষ্য কৰোঁ। বিশেষকৈ তেওঁ গদ্য যুক্তিবাদী, কিন্তু যুক্তিবাদী যদিও অতি দীৰ্ঘাৱয়ৱী হোৱাৰ কাৰণে তেওঁ বাক্যবোৰ দূৰান্বয়ী হৈ পৰিছে। তাৰপিছত সূৰ্যকুমাৰ ভূঞাৰ গদ্যইও অসমীয়া সাহিত্যত স্বকীয় আসন দখল কৰিবলৈ সক্ষম হৈছে। বিশেষকৈ, মোৰ মাতটো শুনিছানে বাৰু? সূৰ্যকুমাৰ ভূঞাই আচলতে অসমীয়া অসমীয়া গদ্য, আজি অকণমান নেটটো প্ৰব্লেম হৈ আছে বোধহয়। নেট দেখাই আছে ফুলকে, কিন্তু মানে শ্ল' হৈছে। মই মানে হেৰি কৰোঁতে, অন কৰোঁতে বহুত সময় লাগি গৈছে। নেটৰ কিবা প্ৰব্লেম থাকিবও পাৰে, বতৰ বেয়া যে, সেইকাৰণেও হ'ব পাৰে। যি নহওক, তোমালোকে শুনিছা বুলি মই ভাবিছোঁ। আমি সূৰ্যকুমাৰ ভূঞাৰ গদ্যত, অসমীয়া সাহিত্যত তেওঁ এখন সুকীয়া স্থান আছে। বুৰঞ্জীৰ আধাৰত প্ৰবন্ধ ৰচনা কৰা সূৰ্যকুমাৰ ভূঞাই গদ্য সাহিত্যত, অসমীয়া গদ্য সাহিত্যত বা গদ্য সম্ভাৰত ওজস্বী ভাষাৰ প্ৰয়োগ প্ৰত্যক্ষ কৰা যায়। তেওঁৰ গদ্যৰ বৈশিষ্ট্য হ'ল যে চুটি চুটি বাক্যৰে স্পষ্ট আৰু সংযত আৰু বলিষ্ঠ প্ৰকাশ ভংগীৰে পোনপটীয়া বক্তব্য দাঙি ধৰিব পৰাটো তেওঁ অন্যতম গদ্যৰ গুণ বুলি ক'ব পাৰি। তাৰপিছত জতুৱা ঠাঁচ, খণ্ডবাক্য আদি প্ৰয়োগৰ লগতে অলংকাৰৰ বিভিন্ন ভাগ বা বিভিন্ন শ্ৰেণী, উপমা, অনুপ্ৰাস আদি অলংকাৰ তেওঁৰ গদ্যত প্ৰয়োগ কৰিছে। আৰু সেয়েহে তেওঁৰ গদ্যৰ এটা সুকীয়া মাধুৰ্য, তেওঁৰ গদ্যক এটা মাধুৰ্যতা প্ৰদান কৰিবলৈ সক্ষম হৈছে। তাৰপিছতে কৃষ্ণ ভূঞাৰ গদ্যটো আমি অসমীয়া প্ৰবাদ, প্ৰবচন আদি প্ৰয়োগৰ লগতে ইংৰাজী শব্দৰ ব্যৱহাৰ দেখিবলৈ পোৱা যায়। যদিও তেওঁৰ মিতব্যয়ী ভাষাৰ ব্যৱহাৰৰ কাৰণে কৃষ্ণ ভূঞাৰ গদ্যত এটা সৌষ্ঠৱ প্ৰদান কৰা দেখা যায়। তাৰপিছতে নগেন্দ্ৰনাথ চৌধুৰী, যিজন অসমীয়া গদ্য সাহিত্যত এক সুকীয়া স্থান আছে। তেওঁ গদ্যৰ ৰীতিৰ সহজ সৰল আৰু আড়ম্বৰপূৰ্ণ গদ্য। তেওঁৰ গদ্যত নিভাঁজ অসমীয়া শব্দৰ প্ৰয়োগৰ লগতে ইংৰাজী, হিন্দী উপভাষাৰ যিবোৰ শব্দ, সেই শব্দৰ প্ৰয়োগ কৰাও দেখিবলৈ পোৱা যায়। তাৰোপৰি অলংকাৰৰ ক্ষেত্ৰত উপমা, অনুপ্ৰাস আদি অলংকাৰ প্ৰয়োগ কৰি তেওঁৰ গদ্য ৰীতিক মনোৰম কৰি তুলিছে। তাৰপিছতে লক্ষ্মীনাথ ফুকনৰ গদ্যটো বিবিধ শব্দৰ প্ৰয়োগৰ লগতে অলংকাৰ আদিৰ ব্যৱহাৰ কৰিছে তেওঁ। নাট্যকাৰ তথা শিশু সাহিত্যিক, আন এজন গদ্যকাৰ অসমীয়া গদ্য সাহিত্যত
এক সুকীয়া স্থান দখল কৰি থকা অতুল চন্দ্ৰ হাজৰিকা গদ্য ৰীতিৰ বৈশিষ্ট্য বৈচিত্ৰ্যপূৰ্ণ। তেওঁ গদ্য ৰচনাত পৰিৱেশ পৰিস্থিতিৰ গভীৰ বা সজীৱ উপস্থাপনৰ বাবে তেওঁ হিন্দী, ইংৰাজী, বাংলা, কামৰূপী উপভাষাৰ শব্দও বহুল পৰিমাণে তেওঁ ব্যৱহাৰ কৰিছে। তদুপৰি জতুৱা ঠাঁচ, খণ্ডবাক্য, প্ৰবচন, পটন্তৰ লগতে নিৰ্দিষ্টবাচক প্ৰত্যয়ৰ ব্যৱহাৰেও তেওঁৰ গদ্যক শক্তিশালী কৰি তুলিছে। লগতে চুটি চুটি সৰল বাক্যৰে বিষয়বস্তু আকৰ্ষণীয় ৰূপৰ প্ৰকাশে অতুল চন্দ্ৰ হাজৰিকাৰ গদ্যক সমৃদ্ধিশালী কৰি তুলিছে। পৰৱৰ্তী গদ্যকাৰ নৱকান্ত বৰুৱা, ডিম্বেশ্বৰ নেওগ এই দুয়োজনেই গদ্য লেখকৰ গদ্যত নিভাঁজ অসমীয়া, জতুৱা ঠাঁচ, খণ্ডবাক্য, প্ৰবাদ আদিৰ প্ৰয়োগ কৰি গদ্য ৰচনা কৰি গৈছে। নৱকান্ত বৰুৱাৰ গদ্যত চিন্তাশীল আৰু ৰসাশ্ৰয়ী দুয়োবিধ ৰচনাতে সাৱলীল বৰ্ণনা ৰীতি প্ৰয়োগ কৰিছে, যদিও তেওঁ প্ৰয়োজন অনুসৰি প্ৰতীকাত্মক ভাষাও ব্যৱহাৰ কৰা দেখা যায়। তাৰপিছত ত্ৰৈলোক্যনাথ গোস্বামীৰ গল্প আৰু সাহিত্য আলোচনা অসমীয়া গদ্য সাহিত্যলৈ এক অপূৰ্ব সংযোজন বুলি ক'ব পাৰি। ত্ৰৈলোক্যনাথ গোস্বামীৰ গল্প আৰু প্ৰবন্ধ দুয়োবিধ ৰচনাই গাম্ভীৰ্যপূৰ্ণ, সমালোচনামূলক প্ৰবন্ধও আছে তেওঁ। বৰ্ণনামূলক গদ্যৰ ৰীতি আৰু তৎসম শব্দৰ প্ৰয়োগে গোস্বামীৰ গদ্যক এক সুকীয়া মাত্ৰা প্ৰদান কৰিছে। এয়া হ'ল বিংশ শতিকাৰ 4টা দশকলৈকে দশকৰ যিসকল গদ্য লেখক। তাৰপিছত আমি বিংশ শতিকাৰ 50 আৰু 60 দশকলৈ যদি চাওঁ, অসমীয়া গদ্য সাহিত্যই এক আদৰ্শগত আৰু কৌশলগত ক্ষেত্ৰত এক নতুন মাত্ৰা প্ৰদান কৰিলে। সেই সময়ছোৱাত গদ্যৰ বিষয়বস্তু পৰিসীমা সম্প্ৰসাৰিত হ'ল। বিশেষকৈ আবাহন যুগৰ গল্পকাৰসকলৰ বিশেষকৈ গল্প, উপন্যাস আদিৰ যি ৰোমান্টিক আৰু আধুনিক ভাৱাদৰ্শ লাভ কৰা যি গল্প উপন্যাস, সেই গল্প উপন্যাসসমূহৰ যোগেদি অসমীয়া শক্তিশালী গদ্য ৰচনা হয়। আৰু এই সময়খিনিত গদ্য লেখকসকলৰ ভিতৰত আমি বিশেষকৈ আবাহন যুগৰ যিসকল গদ্য লেখক, লক্ষ্মীধৰ শৰ্মা, মহম্মদ পিয়াৰ, সৈয়দ আব্দুল মালিক, হিতেশ ডেকা, নৱকান্ত বৰুৱা, দীননাথ শৰ্মা, প্ৰফুল্ল দত্ত গোস্বামী, এইকেইজনে আবাহন যুগৰ গল্পকাৰ বা ঔপন্যাসিক লেখকসকলৰ গদ্যত বিষয়বস্তু আৰু শৈলীৰ ক্ষেত্ৰতো এই সময়খিনিত সংক্ৰান্তিকালৰ বৈচিত্ৰ্য অনুভৱ কৰা দেখা যায়। সংক্ৰান্তিকাল মানে দুইকুল, এফালে ৰোমান্টিক আৰু আনফালে আধুনিক যি যুগৰ দুটা যুগৰ যি বৈশিষ্ট্য, সেই বৈশিষ্ট্য এইসকল গল্পকাৰ উপন্যাসত আমি দেখিবলৈ পাওঁ। বিশেষকৈ ৰোমান্টিক আৰু আধুনিক ভাৱাদৰ্শই গুৰুত্ব লাভ কৰিছিল এইসকল লেখকৰ ৰচনাত, আৰু সেয়েহে গদ্যৰ ক্ষেত্ৰতো বিচিত্ৰতা আমি দেখিবলৈ পাওঁ। লক্ষ্মীধৰ শৰ্মাৰ প্ৰবন্ধ আৰু গল্পসমূহৰ ভাষা আছিল পোনপটীয়া আৰু প্ৰকাশ ৰীতি পোনপটীয়া আছিল আৰু ভাষা সহজ সৰল, আৰু লগতে তেওঁৰ গদ্যত কোনো জটিলতা আমি দেখিবলৈ নাপাওঁ, আৰু সীমিত পৰিসৰতে বিষয়বস্তুক স্পষ্ট ৰূপত দাঙি ধৰিব পৰাটো হ'ল লক্ষ্মীধৰ শৰ্মাৰ গদ্য ৰীতিৰ অন্যতম বৈশিষ্ট্য। তাৰপিছত আবাহন যুগত প্ৰতিষ্ঠা লাভ কৰা অসমীয়া সাহিত্যৰ কেইবাজনো অন্যতম
কেইবাজনো গদ্য লেখকৰ ভিতৰত অন্যতম গদ্য লেখক হ'ল সৈয়দ আব্দুল মালিক। গল্প ৰচনা, উপন্যাস আৰু প্ৰবন্ধৰ জৰিয়তে তেওঁৰ গদ্য লেখক হিচাপে পৰিচিত। মালিকৰ গদ্য ৰীতি অনাড়ম্বৰ, সহজ সৰল আৰু স্পষ্ট। জতুৱা ঠাঁচ, প্ৰবাদ, প্ৰবচন আদিৰ আকৰ্ষণীয় প্ৰয়োগ আমি দেখিবলৈ পাওঁ এই সময়খিনিত। ৰবা দেই। সৈয়দ আব্দুল মালিকৰ গল্প বা উপন্যাস প্ৰবন্ধৰ জৰিয়তে তেওঁ গদ্য ৰচনাৰ পাতনি মেলিছিল আৰু তেওঁৰ এই গল্প উপন্যাস প্ৰবন্ধৰ যোগেদি অসমীয়া গদ্য সাহিত্যৰ যি সমৃদ্ধিত যি অৰিহণা যোগাইছিল, সেই ক্ষেত্ৰত তেওঁৰ গদ্যৰ বৈশিষ্ট্য যদি আমি চাওঁ তেতিয়াহ'লে তেওঁ গদ্য ৰীতি আছিল অনাড়ম্বৰ, সহজ সৰল আৰু স্পষ্ট আছিল। অসমীয়া জতুৱা ঠাঁচ, প্ৰবাদ প্ৰবচন আদিৰ আকৰ্ষণীয় প্ৰয়োগ তেওঁৰ গদ্য ৰীতিৰ অন্যতম বৈশিষ্ট্য আছিল। আৰু তেওঁৰ গদ্যত ব্যংগাত্মক আৰু গাম্ভীৰ্যপূৰ্ণ আৰু লগতে চিন্তামূলক দিশো তেওঁ আটাইকেইবিধ ৰচনা ৰীতিৰ প্ৰয়োগেৰে তেওঁৰ গদ্যক সাৰ্থক ৰূপত প্ৰকাশ কৰিবলৈ সক্ষম হৈছিল। সৈয়দ আব্দুল মালিকৰ পিছতে আমি হিতেশ ডেকাৰ গদ্যৰ অসমীয়া গদ্য সাহিত্যলৈ বৰঙণি আগবঢ়োৱা গদ্য লেখক, আৰু তেখেতৰ গদ্যৰ সাধাৰণতেই বৰ্ণনামূলক, গহীন, যুক্তিনিষ্ঠ, ৰোমান্টিক আৰু প্ৰতীকাত্মক, হাস্যৰসাত্মক আৰু বিদ্ৰোহ, এই আটাইকেইবিধ ভাৱৰ প্ৰয়োগ হিতেশ ডেকাৰ গদ্যত আমি দেখিবলৈ পাওঁ। তদুপৰি হিতেশ ডেকাৰ গদ্যত আমি চৰিত্ৰৰ মুখত উপভাষাৰ শব্দৰ লগতে বাংলা আৰু হিন্দী ভাষাৰ শব্দৰ প্ৰয়োগো দেখিবলৈ পাওঁ। তাৰপিছতে মহিম বৰাৰ গদ্য ৰীতি পৰিশীলিত, সংবেদনশীল আৰু চিত্তাকৰ্ষক। সেয়েহে এই গুণবোৰ আছে কাৰণেই তেওঁ গদ্য সজীৱভাৱে এক সৌষ্ঠৱ বৃদ্ধি কৰাত সহায় কৰিছে। ইয়াৰ পিছত আমি যুদ্ধোত্তৰ যুগৰ বা যুদ্ধোত্তৰ স্তৰৰ যি গদ্য, সেই সম্পৰ্কে পঢ়িব খুজিছোঁ, সেই সম্পৰ্কে থুলমূল ইতিহাস দাঙি ধৰিব খুজিছোঁ। যুদ্ধোত্তৰ যুদ্ধৰ মানে পৰৱৰ্তী সময়ৰ বিশিষ্ট অসমীয়া গদ্য লেখকসকলৰ ভিতৰত আমি যদি চাওঁ, তাৰ ভিতৰত হেম বৰুৱা, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, যোগেশ দাস, সৌৰভ কুমাৰ চলিহা, কোনোবা এজনী সোমাব আহিছিল, হেৰি হৈ গ'ল, সৌৰভ কুমাৰ চলিহা, এই পটাপট গুচি নাযাবা, ইমান দেৰিকৈ আহিছা। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, যোগেশ দাস, সৌৰভ কুমাৰ চলিহা, হোমেন বৰগোহাঁই, লক্ষ্মীনন্দন বৰা, ভৱেন্দ্ৰনাথ শইকীয়া, হীৰেণ গোহাঁই, চন্দ্ৰপ্ৰসাদ শইকীয়া, মহেশ্বৰ নেওগ, সত্যেন্দ্ৰনাথ শৰ্মা, লীলা গগৈ, পদ্ম বৰকটকী, লুম্বেৰ দাই, নগেন শইকীয়া, ভৱেন বৰুৱা, তাৰপিছত স্নেহ দেৱী, নিৰুপমা বৰগোহাঁই, ইমৰান শ্বাহ, মামণি ৰয়ছম গোস্বামী, শিলভদ্ৰ, অতুলানন্দ গোস্বামী, প্ৰহ্লাদ কুমাৰ বৰুৱা, এইসকলে অন্যতম গদ্য লেখক। যুদ্ধোত্তৰ স্তৰৰ গদ্য লেখকসকলৰ ভিতৰত এইসকলেই অসমীয়া গদ্য সাহিত্যক, যুদ্ধোত্তৰ যুগৰ অসমীয়া গদ্য ৰীতি বা গদ্যৰ বিশেষত্বৰে
সুকীয়া সুকীয়া বিশেষত্বৰে গদ্য ৰচনা কৰি এইসকল গদ্য লেখকে অসমীয়া গদ্য সাহিত্যক সমৃদ্ধিশালী কৰি তোলে। প্ৰতিজন গদ্য লেখকৰে ৰচনাত আমি চিন্তাশীল, সমালোচনাত্মক আৰু সৃষ্টিশীল প্ৰতিভাৰ আত্মপ্ৰকাশ আমি দেখিবলৈ পাওঁ। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ গদ্যত নিভাঁজ অসমীয়া শব্দৰ লগতে জনজাতীয় ভাষাৰ প্ৰয়োগ আমি দেখিবলৈ পাওঁ। বিশেষকৈ উপন্যাস, হয়নে? বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ উপন্যাসত আমি তেওঁৰ গদ্যৰ এই বিশেষত্বসমূহ আমি দেখিবলৈ পাওঁ। গতিকে তেওঁৰ গদ্য যিসমূহ গদ্য আছে বা যিসমূহ উপন্যাস আছে সেইখিনি আমি পঢ়িব লাগিব, তেতিয়া বুজিব পাৰিম। তদুপৰি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ গদ্যত তৎসম, তদ্ভৱ আৰু ইংৰাজীৰ লগতে বিবিধ ভাৰতীয় ভাষাৰো প্ৰয়োগ হোৱা দেখা যায়। তেওঁৰ গদ্যত ভিন ভিন ভাষাৰ সমাহাৰ ঘটি তেওঁৰ গদ্য এক শক্তিশালী ৰূপ আমি দেখিবলৈ পাওঁ। আকৰ্ষণীয়, সাৱলীল আৰু আবেদনময় উপস্থাপন ৰীতিয়ে তেওঁৰ গদ্যক মনোৰম কৰি তুলিছে। আৰু ভৱেন্দ্ৰনাথ শইকীয়াৰ গদ্যইও অসমীয়া গদ্যক পৰিপুষ্ট যোগান ধৰিছে বা যোগাই। গদ্যৰ উপন্যাস, ভৱেন্দ্ৰনাথ শইকীয়াৰ উপন্যাস, গল্প আৰু শিশু সাহিত্যসমূহৰ মাজেদি তেওঁৰ গদ্য ৰীতিৰ আমি পৰিচয় পাওঁ। বিশেষকৈ ভৱেন্দ্ৰনাথ শইকীয়াৰ গদ্য ৰীতি সৰল আৰু পৰিচ্ছন্ন, খুব শৃংখলাবদ্ধ। সমাজৰ সৰু সৰু ঘটনাক সজীৱ আৰু ৰসাত্মকভাৱে উপস্থাপন কৰিব কৰাৰ লগতে তেওঁ বিষয়বস্তু সংক্ষিপ্ত আৰু সংবেদনশীল ৰূপত প্ৰকাশ কৰিব পৰাটো তেওঁৰ গদ্যৰ কৃতিত্ব বুলি ক'ব পাৰি। তাৰপিছত যোগেশ দাসৰ গদ্য ৰীতিলৈ যদি আমি চাওঁ, সহজ সৰল প্ৰকাশভংগীৰ মাৰ্জিত ৰূপ আমি দেখা পাওঁ। গল্প, উপন্যাস আৰু চিন্তামূলক সাহিত্যৰাজিয়ে সাহিত্য সমালোচনাৰে অসমীয়া সাহিত্যক সমৃদ্ধিশালী কৰি তুলিছে যোগেশ দাসে। আৰু তেওঁৰ ৰচনাত প্ৰয়োজন বিশেষে ইংৰাজী শব্দ ব্যৱহাৰ কৰিলেও নিভাঁজ অসমীয়া জতুৱা ঠাঁচৰ প্ৰয়োগ আমি দেখিবলৈ পাওঁ। মহেশ্বৰ নেওগৰ গদ্যই অসমীয়া সাহিত্যত এটা শক্তিশালী ৰূপ ধাৰণ কৰিছে। বিশেষকৈ তেওঁৰ গদ্যৰ প্ৰধান বিশেষত্ব হ'ল সংক্ষিপ্ততা আৰু শিষ্টতা। অসমীয়া ভাষাৰ শুদ্ধ ৰূপটো ব্যৱহাৰৰ ক্ষেত্ৰত সদা সচেতন হৈ থকা ডিম্বেশ্বৰ নেওগৰ গদ্যৰ আন এক উল্লেখনীয় দিশ। সহজ সৰল আৰু গাম্ভীৰ্যপূৰ্ণ দুয়োবিধ গদ্য ৰচক মহেশ্বৰ নেওগৰ গদ্যত আমি উপমা, ৰূপক আদি অলংকাৰৰ প্ৰয়োগৰ লগতে তৎসম শব্দ বা অসমীয়া ভাষাৰ জতুৱা ঠাঁচ, খণ্ডবাক্য, প্ৰবাদ আদিৰ সুন্দৰ প্ৰয়োগ আমি দেখিবলৈ পাওঁ। সত্যেন্দ্ৰনাথ শৰ্মাৰ সৰহভাগ ৰচনাই হ'ল গৱেষণাধৰ্মী আৰু কাহিনী বিযুক্ত ৰচনা। আমি নাট্য সাহিত্যই চাওঁ, ইতিবৃত্তই চাওঁ, এইবোৰ গৱেষণাধৰ্মী ৰচনা বা উপন্যাস সাহিত্যৰ ইতিবৃত্ত যিয়ে নাচাওঁ, সকলোবোৰ গৱেষণাধৰ্মী ৰচনা, সমালোচনামূলক ৰচনা আৰু তাৰোপৰি কাহিনী বিযুক্ত ৰচনা। সত্যেন্দ্ৰনাথ শৰ্মাৰ যি বক্তব্য, সেই বক্তব্যৰ সুসংগঠন আৰু বিষয় আৰু ভাৱৰ সংহতি স্থাপনত বিশেষ গুৰুত্ব প্ৰদান কৰিছে আৰু সহজ সৰল ভাৱ ৰীতি আৰু কথনশৈলী তেওঁৰ গদ্যত ব্যৱহাৰ কৰা দেখিবলৈ পাওঁ। আৰু বিশেষকৈ কথোপকথনমূলক যি গদ্যশৈলী, সেই গদ্যশৈলীৰ জৰিয়তে পাঠকক সচেতন কৰাৰ লগতে আনন্দও প্ৰদান কৰিছে। লগতে কোনো কোনো বিষয়ৰ প্ৰশ্ন অৱতাৰণা কৰি যথাযথ উত্তৰ দি কেতিয়াবা বিষয়বস্তুক আগবঢ়াই নিয়া এক বিশেষত্বপূৰ্ণ গদ্যশৈলী আমি সত্যেন্দ্ৰনাথ শৰ্মাৰ গদ্যত দেখিবলৈ পাওঁ। আৰু তেওঁৰ গদ্যত কোনো আউল লগা বা জটিল বাক্যৰ ব্যৱহাৰ নকৰে। সহজ সৰল পোনপটীয়াকৈ বিষয়বস্তুক দাঙি ধৰে আৰু দাঙি ধৰা যি উপস্থাপন ৰীতি, সেই ৰীতিয়েই তেওঁৰ গদ্যক জনপ্ৰিয় কৰি তুলিছে।
এই সময়খিনিত যদুত যুগৰ আন এজন গদ্য লেখক হ'ল লীলা গগৈ। আমি লীলা গগৈৰ গদ্যত বিশেষকৈ তেওঁৰ ৰচনাৰাজি উপন্যাস, প্ৰবন্ধ বা সংস্কৃতিৰ অসমীয়া সংস্কৃতিৰ বিভিন্ন প্ৰবন্ধ, সমালোচনামূলক প্ৰবন্ধ, এইবোৰৰ মাজেদি বিশেষকৈ অসমীয়া তেওঁৰ গদ্যত আমি দেখিবলৈ পাওঁ যে অসমীয়া জতুৱা ঠাঁচ জতুৱা প্ৰকাশভংগীৰ ব্যৱহাৰে লীলা গগৈৰ যি অসমীয়া গদ্য ৰীতি, সেই গদ্য ৰীতিয়ে অসমীয়া গদ্য সাহিত্যৰ ভঁৰাল চহকী কৰি তুলিছে। তেওঁৰ গদ্যত বিষয়বস্তু উপস্থাপনৰ ক্ষেত্ৰত বুদ্ধিনিষ্ঠতা, উজধৰ্মিতা পৰিৱৰ্তে ব্যাখ্যাত্মক ৰীতি অৱলম্বন কৰাহে দেখা পোৱা যায়। মামণি ৰয়ছম গোস্বামীৰ গদ্য ৰচনা, উপন্যাস, গল্প আদি, কবিতা আদি ৰচনাৰে আত্মপ্ৰকাশ কৰা অসমীয়া সাহিত্যত এক সুকীয়া স্থান আছে মামণি ৰয়ছম গোস্বামীৰ। আৰু গৱেষণাধৰ্মী ৰামায়ণী সাহিত্যৰ ওপৰতো বহুখিনি তেওঁৰ প্ৰবন্ধ বা পুথি আছে। মামণি ৰয়ছম গোস্বামীৰ গদ্য ৰচনা বিশেষকৈ গল্পসমূহৰ উপস্থাপনত এক নিজস্ব ৰচনাৰীতি পৰিলক্ষিত হোৱা দেখা যায়। তেওঁৰ ৰচনাৰীতি যথেষ্ট সৰল আৰু নিভাঁজ। তদুপৰি তেওঁৰ ৰচনাত প্ৰতীকধৰ্মী ভাষাৰ উপৰি উপমা, চিত্ৰকল্প, বিবিধ অলংকাৰৰ প্ৰয়োগ কৰাৰ বাবে বেছি সংবেদনশীল হৈ পৰিছে। সাৱলীল কথন ভংগীয়ে গল্পসমূহৰ বিষয়বস্তুক অতি স্পষ্ট কৰি তোলাৰ লগতে পাঠকক আনন্দ দান কৰিবলৈ সক্ষম হৈছে মামণি ৰয়ছম গোস্বামীৰ গদ্যৰীতিয়ে। অসমীয়া গদ্যৰীতিত নতুনত্ব সূচনাৰ ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ সৌৰভ কুমাৰ চলিহাৰ অৱদান উল্লেখযোগ্য। তেওঁৰ গদ্যত আমি হিন্দী, বাংলা, ইংৰাজী আৰু বিভিন্ন বিজ্ঞান সম্বন্ধীয় পৰিভাষিক শব্দৰ ব্যৱহাৰ দেখিবলৈ পাওঁ। তাৰমানে ইংৰাজীৰ পৰা বা বাংলা, হিন্দী আদিৰ পৰা আদি যিবোৰ মূল শব্দ, সেই মূল শব্দৰ পৰা অসমীয়ালৈ ৰূপান্তৰ কৰোঁতে সেইবোৰৰ যি পৰিভাষা, সেই পৰিভাষা কি কৰি লোৱা হৈছে, নিৰ্মাণ কৰি লোৱা হৈছে। সেই ক্ষেত্ৰত তেওঁ সৌৰভ কুমাৰ চলিহাই সেই ক্ষেত্ৰত সফলতা লাভ কৰিছে। ইংগিতময় প্ৰতীকাত্মক ভাষাৰ ব্যৱহাৰ কৰা তেওঁৰ গদ্যৰ এটা বৈশিষ্ট্য। ইংগিতেৰে আৰু প্ৰতীকাত্মকভাৱে দাঙি ধৰে। সৌৰভ কুমাৰ চলিহাৰ গদ্য গাম্ভীৰ্যপূৰ্ণ আৰু সংযমী গদ্য ৰীতি। তেওঁৰ গদ্যত ব্যৱহাৰ কৰা কঠিন ভাষা ৰীতি কেতিয়াবা সাধাৰণ পাঠকৰ বাবে অৰ্থ উপলব্ধি দুৰ্বোধ্য হৈ পৰে, কিন্তু সাহিত্য সমালোচনাৰ বাবে লক্ষ্যভেদী ঘন, সন্নিবদ্ধ আৰু শক্তিশালী গদ্য ৰীতিৰ উদ্ভাৱক হীৰেন গোহাঁইৰ অন্যতম বৈশিষ্ট্য। লক্ষ্যভেদী ঘন, সন্নিবদ্ধ আৰু শক্তিশালী গদ্য ৰীতিৰ উদ্ভাৱক হ'ল হীৰেন গোহাঁই। তেওঁৰ অকাট্য যুক্তিৰে নিজৰ বক্তব্য দাঙি ধৰিবলৈ পোনপটীয়া আৰু প্ৰাঞ্জল ভাষা ৰীতি ব্যৱহাৰ কৰা দেখিবলৈ পোৱা যায়। কিন্তু তেওঁৰ সাহিত্য সমালোচনাৰ বাবে যেনেধৰণে শক্তিশালী যি চিন্তাগধুৰ সমালোচনা, সেই সমালোচনা আমি হীৰেন গোহাঁইৰ পৰা আমি পাওঁ। তাৰপিছতে আহোঁ আমি কীৰ্তিনাথ হাজৰিকা। তেওঁৰ গদ্যত বৈজ্ঞানিক সূত্ৰ, শব্দ আদিৰ প্ৰয়োগৰ লগতে নিভাঁজ অসমীয়া ভাষাৰ শব্দ, বিবিধ অলংকাৰ আদি প্ৰয়োগ কৰিছে। তাৰপিছত নিৰ্মল প্ৰভা বৰদলৈৰ গদ্যটো আমি সহজ সৰল সাৱলীল ভাষাৰ ব্যৱহাৰ লগতে প্ৰয়োজন অনুসৰি প্ৰতীকাত্মকভাৱে হওক বা প্ৰতীকাত্মক ভাষাই হওক, চিত্ৰকল্প আদিৰ প্ৰয়োগ কৰি তেওঁ কি কৰিছে, তেওঁৰ গদ্যক এক শ্ৰুতিমধুৰ কাব্যিক ৰূপ বা লয় তেওঁ গদ্যৰ অনুৰণিত হয়। তাৰপিছত অসমীয়া গদ্যক সমৃদ্ধিশালী কৰি তোলা গদ্য লেখকসকলৰ ভিতৰত আন এজন বা শেহতীয়াকৈ পৰলোক প্ৰাপ্তি ঘটা হোমেন বৰগোহাঁই অন্যতম।
বৰগোহাঁই এজন সচেতন গদ্য লেখক। মানুহৰ মাজত কিতাপ পঢ়াৰ আনন্দৰ যি জোৱাৰ আনিছিল, সেই জোৱাৰ হোমেন বৰগোহাঁয়ে আনিছিল, আৰু সেয়েহে তেওঁৰ গদ্যৰ যিটো শক্তিশালী গদ্যৰীতি, সেই শক্তিশালী গদ্যৰীতি অসমীয়া গদ্য সাহিত্যত এক সুকীয়া স্থান দখল কৰি আছে হোমেন বৰগোহাঁয়ে। উপন্যাস, চুটিগল্প, সমালোচনা, চিন্তাশীল প্ৰবন্ধ আদিৰ লগতে বিভিন্ন ৰূপৰ বা বিভিন্ন শ্ৰেণীৰ সাহিত্য সৃষ্টিৰে বা প্ৰবন্ধ ৰচনাৰে আত্মপ্ৰকাশ কৰা হোমেন বৰগোহাঁইৰ গদ্য স্পষ্ট, সংক্ষিপ্ত আৰু প্ৰাঞ্জল। খুব স্পষ্ট গদ্যৰীতি, তেওঁ পোনপটীয়াকৈ যিটো ক'ব খুজিছে সেইটোৱেই, আৰু সংক্ষিপ্ত, বৰ বেছি ভাষাৰ বা বেছি শব্দৰ প্ৰয়োগ কম, খুব কম মাত্ৰাতে বা কম শব্দ কম বাক্যৰ ভিতৰতে তেওঁ যি বক্তব্য বিষয়, সেই বক্তব্য বিষয় উপস্থাপন কৰিবলৈ সক্ষম হৈছে। তাৰোপৰি তেওঁ ভাৱ প্ৰকাশক শক্তিশালী ভাষাৰে তেওঁ সমাজৰ বাস্তৱ ছবি একোখনক স্পষ্ট ৰূপত প্ৰকাশ কৰিব পৰাটো তেওঁৰ গদ্যৰ অন্যতম বৈশিষ্ট্য। বিষয়বস্তু ৰমণীয় আৰু স্পষ্ট ৰূপত প্ৰকাশ কৰা বৰগোহাঁই গদ্যত আমি অলংকাৰৰ প্ৰয়োগ অতিমাত্ৰ দেখা নাপাওঁ। বিষয়বস্তুৰ প্ৰয়োজন অনুসৰি বিভিন্ন শব্দৰ সমাৱেশে তেওঁৰ গদ্যক সংবেদনশীল আৰু চিত্তস্পৰ্শী কৰি তুলিছে। বৰগোহাঁইয়ে ব্যক্তিগতভাৱে যি ৰেখাচিত্ৰ বা নৈবক্তিক ৰূপ, সেই নৈবক্তিক ৰূপ দিবলৈ ৰচনাৰ মাজে মাজে কাব্যিক বিশিষ্টতাৰে সমৃদ্ধ ভাষা তেওঁ ব্যৱহাৰ কৰিছে। তাৰপিছতে মহেন্দ্ৰ বৰা, লক্ষ্মীনন্দন বৰা, লক্ষ্যধৰ চৌধুৰী, ৰেৱতী মোহন দত্ত চৌধুৰী, নিৰুপমা বৰগোহাঁই, চন্দ্ৰপ্ৰসাদ আগৰৱালা, মেদিনী চৌধুৰী, এইসকল গদ্যৰ লেখকসকলৰ ভিতৰত যথেষ্ট অসমীয়া গদ্য সাহিত্যলৈ বৰঙণি আগবঢ়াইছে, আৰু তেওঁলোকৰ গদ্য লেখক আটাইকেইজন গদ্য লেখকসকলৰ বিচিত্ৰ গদ্য ৰীতিয়ে আধুনিক অসমীয়া গদ্যক সৌষ্ঠৱ সমৃদ্ধিশালী কৰাত অনবদ্য অৱদান আগবঢ়াই গৈছে। আৰু নগেন শইকীয়াৰ মিতভাষী গদ্য আৰু পোনপটীয়া স্পষ্ট গদ্য ৰীতি আৰু আধুনিক অসমীয়া গদ্যক ঐশ্বৰ্যমণ্ডিত কৰি তুলিছে। গতিকে এই গদ্য লেখকসকলৰ প্ৰত্যেকৰে ৰচনা ৰীতিত এক নিজস্ব ধাৰা আমি দেখিবলৈ পাওঁ, আৰু প্ৰত্যেকজন লেখকেই প্ৰত্যেকজন গদ্য লেখকে একোটা সময়ক যিহেতু প্ৰতিনিধিত্ব কৰিছে, আৰু বিংশ শতিকাৰ আমি তৃতীয় দশকৰ পৰা প্ৰায় 70ৰ দশকলৈকে এই সময়খিনিত আমি 70ৰ দশক বা সেই সময়খিনিলৈকে নতুন নতুন বেলেগ বেলেগ গদ্য লেখকৰ আত্মপ্ৰকাশ ঘটি আছে, আৰু প্ৰত্যেকজন গদ্য লেখকে একোটাৰ সময়ক প্ৰতিনিধিত্ব কৰি গদ্য ৰচনা কৰিছে, আৰু তেওঁলোকৰ গদ্যৰ প্ৰত্যেক বা ভিন্ন সুৰত আমি তেওঁলোকৰ গদ্য ৰীতি দেখিবলৈ পাওঁ। যদিও আধুনিক অসমীয়া ভাষা সাহিত্য প্ৰতিষ্ঠা লাভ কৰাৰে পৰা প্ৰায় যোৱা 100 বছৰত অসমীয়া সাহিত্যৰ বিকাশ আৰু সমৃদ্ধি সাধনত এই গদ্য লেখকসকলে বিশিষ্ট এই গদ্য লেখকসকলৰ যি অৱদান বা বৰঙণি যোগাই আহিছে, সেই অৱদান বা সেই বৰঙণিয়ে অসমীয়া গদ্য সাহিত্যক এক শক্তিশালী, এক সমৃদ্ধিশালী গদ্যৰ ভঁৰাল সমৃদ্ধিশালী কৰি তুলিছে। আৰু কিছু কিছু গদ্য লেখকৰ ৰচনাত আমি অসমীয়া গদ্যৰ প্ৰকৃত ৰূপটো সমালোচকসকলৰ মতে বিজতৰীয়া হৈছে বুলি ক'ব খোজে, যদিও সৰহসংখ্যক গদ্য লেখকেই
যিহেতু গদ্য মাধ্যমে ভাৱ প্ৰকাশত যথেষ্ট সহায় কৰে, গতিকে সেই গদ্যৰ মাধ্যমত ভাৱ প্ৰকাশ কৰোঁতে অসমীয়া ভাষাৰ যি চালিকা শক্তি, সেই চালিকা শক্তি জতুৱা ঠাঁচটো পুৰাদমে বা পুৰা মাত্ৰাই ৰক্ষা কৰা উচিত। দুই এজন গদ্য লেখকৰ গদ্যত আমি সেইখিনি দেখিবলৈ নাপাওঁ, যদিও অসমীয়া গদ্য ভাষাত অসমীয়া নিভাঁজ ঘৰুৱা শব্দ, জতুৱা ঠাঁচ, যোজনা, পতন্তৰ আদিৰ ব্যৱহাৰ কমি যোৱাৰ ফলতো অসমীয়া ভাষাৰ প্ৰাণ শক্তি প্ৰায় হ্ৰাস পোৱাৰ উপক্ৰম হৈছে বুলি ক'ব পাৰি। আৰু বিজ্ঞানভিত্তিক যিবোৰ গদ্য বা প্ৰযুক্তিবিদ্যা সম্পৰ্কীয় যিবোৰ লেখা আৰু বিশেষকৈ আধুনিক চিন্তা ভাৱনাই অসমীয়া ভাষালৈ পৰিৱৰ্তন আনিছে বা ভাষাৰ চালিকা শক্তিও জতুৱা ঠাঁচ, নিভাঁজ ঘৰুৱা শব্দ বা যোজনা পতন্তৰ এইবোৰ প্ৰয়োগ বা ব্যৱহাৰেহে অসমীয়া গদ্যক সজীৱ কৰি ৰাখিব পাৰিব। গতিকে গদ্য লেখকসকলে যোৱা প্ৰায় ১৫০ বছৰত অসমীয়া গদ্য সাহিত্যৰ বিকাশ আৰু সমৃদ্ধি সাধনত এই গদ্য লেখকসকলৰ যথেষ্ট বৰঙণি বা অৰিহণা আছে। আৰু সেই তাৰ লগে লগে অৱশ্যে লেখকসকলৰ বৰঙণি বা তেওঁলোকৰ সাহিত্যৰাজিয়ে অসমীয়া গদ্য সাহিত্যক এটা সুকীয়া মাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হৈছে। কিন্তু আমি শেষৰ ফালে আমি চাওঁ যদি যে বিজ্ঞানভিত্তিক কিছু বিজ্ঞানৰ তত্ত্ব সম্পৰ্কীয় বা বৈজ্ঞানিক বিভিন্ন বিষয়, সুকীয়া বিষয় বা তত্ত্ব আদি সাৰ্থক ৰূপত, লোকবোধক ৰূপত দাঙি ধৰিছে একেবাৰে শেহতীয়াকৈ বুলি ক'ব নোৱাৰি, বিংশ শতিকাৰ ৭০ দশক মানৰ পৰা বিশেষকৈ কুলেন্দু পাঠক, দীনেশ চন্দ্ৰ গোস্বামী, ক্ষীৰোধৰ বৰুৱা, প্ৰণৱজ্যোতি ডেকা, শান্তনু তামুলী এইসকল লেখকে অসমীয়া বিজ্ঞান প্ৰযুক্তিবিদ্যা বা তেনেধৰণৰ বিষয়বস্তু বা বিভিন্ন বিষয়বস্তুৰে তেওঁলোকে বিজ্ঞান ভিত্তিক বা বিজ্ঞানৰ কঠিন বিষয়ক ৰসাল ভাষাৰে তুলি ধৰাৰ যি প্ৰচেষ্টা, সেই প্ৰচেষ্টাত সাৰ্থকতা লাভ কৰিবলৈ সক্ষম হৈছে। গতিকে এয়াও এক অসমীয়া গদ্য সাহিত্যত এক অভিযোজনা বুলি ক'ব পাৰি। এনেধৰণৰ বিজ্ঞান বা প্ৰযুক্তিবিদ্যা, আধুনিক চিন্তা ভাৱনাই অসমীয়া ভাষালৈ পৰিৱৰ্তন আনিছে। কিন্তু তাৰ লগতে আমি এইটোও চাব লাগিব যে অসমীয়া ভাষাৰ যি চালিকা শক্তি, প্ৰাণ শক্তি স্বৰূপ জতুৱা ঠাঁচ, নিভাঁজ শব্দ, যোজনা পতন্তৰ বা শুদ্ধ বাক্যৰীতি আদিৰ যি প্ৰয়োগ, সেই প্ৰয়োগেও কিন্তু অসমীয়া গদ্যক সজীৱ কৰি ৰাখিব বুলি আমি আশা কৰিব পাৰোঁ। অসমীয়া গদ্য সাহিত্যক এই আমি ১৫০ বছৰৰ বিভিন্ন জটিলতাও আহিছে মাজে মাজে আৰু বিভিন্ন গতিত শিথিলতাও আহিছে কেতিয়াবা, কিন্তু সেই সকলোখিনি চেৰাই আমি ১৫০ বছৰত আমি প্ৰায় ষোড়শ শতিকাৰ আদিভাগৰ পৰা প্ৰায় বৈষ্ণৱ যুগ, আহোম যুগ, অৰুণোদয় যুগ, জোনাকী যুগ, আবাহন যুগ অতিক্ৰমী অসমীয়া গদ্যই ভিন ভিন সময়ত ভিন ভিন ৰূপ পৰিগ্ৰহ কৰি আহিছে। আৰু প্ৰতিটো যুগতে আত্মপ্ৰকাশ কৰা গদ্যসমূহে অসমীয়া গদ্যৰ যি বিৱৰ্তিত বা পৰিৱৰ্তিত ৰূপ, সেই পৰিৱৰ্তিত ৰূপত স্বাক্ষৰ গ্ৰহণ কৰাৰ লগতে অসমীয়া গদ্যসমূহৰ গদ্য সাহিত্যৰ মাজেৰে একোটা যুগ বা ভাৱ শক্তিও প্ৰকাশ পাইছে। গতিকে ভট্টদেৱৰ হাততে পূৰ্ণতা লাভ কৰা অসমীয়া গদ্যই অৰুণোদয় কাকতৰ গদ্য, আনন্দৰাম ঢেকিয়াল ফুকন, হেমচন্দ্ৰ বৰুৱাৰ গদ্য, গুণাভিৰাম বৰুৱাৰ গদ্য, তাৰপিছত জোনাকী যুগত লক্ষ্মীনাথ বেজবৰুৱা, তাৰপিছত সত্যনাথ বৰা, বেণুধৰ শৰ্মা, লীলা গগৈ এইসকলৰ হাতত ব্যাপক বিষয় বিস্তৃতিৰে লাভ কৰাৰ উপৰি এক পূৰ্ণ ৰূপত প্ৰতিষ্ঠিত হৈছে। আৰু এনেদৰে বিভিন্নজন লেখকৰ ব্যক্তিত্ব আৰু প্ৰতিভাৰ বলতেই আধুনিক অসমীয়া গদ্য ৰীতিয়ে এক বলিষ্ঠ আৰু প্ৰাণৱন্ত এক শক্তিশালী ৰূপ পৰিগ্ৰহ কৰিছে বুলি আমি ক'ব পাৰোঁ।
এইখিনি হ'ল অসমীয়া গদ্য সাহিত্যৰ প্ৰথমটো ইউনিট তোমালোকৰ যিটো উদ্ভৱ আৰু বিকাশ অসমীয়া গদ্য সাহিত্যৰ উদ্ভৱ আৰু বিকাশ উদ্ভৱ কেনেধৰণে হৈ আৰু কিদৰে সাম্প্ৰতিক সময়ত আজিৰ পৰ্যায়ত কেনেধৰণে বিকশিত পৰিৱৰ্তিত লাভ কৰি বিকাশ লাভ কৰিলে সেই সম্পৰ্কে এতিয়া আলোচনা আগবঢ়োৱা হ'ল গতিকে কেইবাটাও ক্লাছত আমি এইখিনি আলোচনা কৰিছোঁ যদি কিবা তোমালোকৰ নুবুজা বা নোৱাৰা কিবা থাকে তেতিয়াহ'লে আমাক সুধিব পাৰিবা মেম কোৱা আপুনি যে কুৱেশ্যন পেপাৰ খিনি দিছিলে তাতে অঁ দুটা মই দেখিছো আধুনিক অসমীয়া গদ্যৰ বিষয়ে লিখিবলৈ আহে আৰু প্ৰাচীন অসমীয়া গদ্যৰ বিষয়ে লিখিবলৈ আহে অঁ প্ৰাচীন অসমীয়া গদ্যৰ বিষয়ে লিখিলে ভট্টদেৱৰ পৰা মানে অৰুণোদয়লৈকে লিখিব লাগিব ন অৰুণোদয় মানে প্ৰাক অৰুণোদয় প্ৰাক অৰুণোদয়লৈকে লিখিব লাগিব আৰু আধুনিক লিখি আৰম্ভ কৰিলে মানে অৰুণোদয়ৰ পৰা এতিয়ালৈকে লিখিব লাগিব এই বৰ্তমান সময়লৈকে সাম্প্ৰতিক সময়লৈকে এইখিনি লিখিবা আধুনিকত লিখিবা অৰুণোদয়ৰ পৰা বুজিছা অৰুণোদয়ৰ পৰা আজিলৈকে আজিৰ স্তৰলৈকে আজি আমি এই সময়খিনি এতিয়া ধৰা শেহতীয়াভাৱে আমি যিখিনি বিজ্ঞান ভিত্তিক লেখকৰ গদ্য ৰীতিৰ কথাও ক'লো অলপ আগতে হয় নহয় তাৰপিছত শান্তনু তামুলী হয়নে এইসকলৰ কথা ক'লো তাৰপিছত শেহতীয়াকে ধৰা নগেন শইকীয়া তাৰপিছত নিৰুপমা বৰগোহাঁই হয় নহয় মহেন্দ্ৰ বৰা লক্ষ্মীনন্দন বৰা লক্ষ্যধৰ চৌধুৰী ৰেৱতীমোহন দত্ত চৌধুৰী চন্দ্ৰপ্ৰসাদ শইকীয়া এইসকলৰ ক'ব লাগিব তাৰ আগৰখিনি তেনেকে যুগে যুগে বেলেগ বেলেগ সময়ত মই ক'লোৱেই নহয় ভট্টদেৱৰ গদ্য তাৰপিছত প্ৰাচীন গদ্য ৰীতি দেই প্ৰাচীন গদ্য আৰম্ভ হ'ব ভট্টদেৱৰ পৰা আমি তাৰ আগতে এটামান বাক্য লিখিব লাগিব শংকৰদেৱৰ নাটকৰ বিষয়ে অকণমান তাৰপিছত ভট্টদেৱৰ গদ্য ভট্টদেৱৰ পৰৱৰ্তী সময়ত কি আছিলে বুৰঞ্জীৰ গদ্য চৰিত পুথিৰ গদ্য হয়নে আকৌ শাক্ত সাহিত্য চুফি সাহিত্য বিলাক ব্যৱহাৰিক কিছুমান ব্যৱহাৰিক সাহিত্যও ৰচনা হৈছিল আহোম ৰজাৰ পৃষ্ঠপোষকতাত সেই সম্পৰ্কে ক'ব লাগিব অন্যান্য কেইখনমান পুথিও ৰচনা হৈছিল আৰু ভট্টদেৱক অনুকৰণ কৰি কেইখনমান কথাত গদ্য ৰচনা হৈছিল গদ্য পুথি সেইসমূহৰ ধৰা ৰঘুনাথ মহন্তৰ কথা সাহিত্য এনেধৰণে সেইসমূহকো টানি আনিব লাগিব প্ৰাচীন গদ্য ৰীতি তাৰপিছত প্ৰাচীন গদ্য সাহিত্য দেই অসমীয়া তাৰপিছত অৰুণোদয় প্ৰকাশৰ লগে লগে আধুনিক অসমীয়া গদ্য সাহিত্যৰো শুভাৰম্ভ হৈছে তেনেধৰণে ক'বা কোৱাৰ পিছত অৰুণোদয় বুলি কোৱা লগে অৰুণোদয় কাকতত আত্মপ্ৰকাশ কৰা ঢেকীয়াল ফুকন গুণাভিৰাম বৰুৱা হেমচন্দ্ৰ বৰুৱা হয়নে তাৰপিছত জোনাকী যুগলৈ আহিবা জোনাকী পূৰ্বত কেইজনমান আছিল আৰু জোনাকীৰ পৰা লক্ষ্মীনাথ বেজবৰুৱাকে আদি কৰি এনেধৰণে তাৰপিছত পদ্মনাথ গোহাঁই বৰুৱা বেণুধৰ শৰ্মা সত্যনাথ বৰা এইসকলৰ কথা ক'লা তাৰপিছত আহি যুদ্ধ পূৰ্বৰ গদ্য লেখকসকল আজি যিখিনি ক'লো আৰু যুদ্ধোত্তৰ যুগৰ গদ্য লেখক এইসকলৰ গদ্যৰ মই গোটেইখিনিয়ে কৈছোঁ তোমালোকে তাৰ পৰা টুকি টুকি সাৰাংশটো মূল কথাখিনি যুগটোৰ বিষয়ে লিখিবা হ'ব হ'ব মেম আৰু কোৱাচোন আৰু কোনোবা আছা যদি আৰু নাই যদি সামৰো থেংক ইউ সকলোকে থেংক ইউ